নমস্কাৰ মই ধ্ৰুৱ হাজৰিকা আপোনালোক সকলোকে মোৰ অন্যটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকক লৈ গৈ আছো ওদালগুৰি জিলাৰ ভেৰগাঁৱলৈ। গতিকে বলক ভেৰগাঁৱলৈ গৈ থকা যাত্ৰাপথত আমাৰ কি অৱস্থা হ'ল বা কেনেকুৱা ধৰণৰ আমি পৰিৱেশৰ সন্মুখীন হ'লো সকলোখিনি এই ভিডিঅ'ত আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰোঁ। আহি আমি পাই গ'লোহি এতিয়া জখলাবন্ধাৰ এই চিনাকি মহাৰাজা হোটেলখনতে একাপ চাহ খাই পুনৰ আমি আমাৰ লক্ষ্যস্থানলৈ বুলি ঢাপলি মেলিলোঁ। এতিয়া আহি আমি ঐতিহাসিক কলিয়াভোমোৰা দলং পালোহি। এই দলংখনে তেজপুৰ আৰু কলিয়াবৰক সংযোগ কৰিছে। এই দলংখন প্ৰথম নিৰ্মাণ কৰা হৈছিল 1987 চনত আৰু তেতিয়া দলংখনৰ দৈৰ্ঘ্য আছিল 3 কিলোমিটাৰ। 3 কিলোমিটাৰতকৈ 15 মিটাৰ বেছি। যাতায়াত আৰু অধিক সুচল কৰিবৰ কাৰণে 2021 চনত এই একে স্থানতে আৰু এখন দলং মুকলি কৰা হ'ল আৰু এই দলংখন আগৰখনতকৈ 40 মিটাৰ বেছি দীঘল। আজি অলপ কুঁৱলী পৰি আছে কাৰণে আপোনালোকে এই দলংখনৰ পৰা হিমালয় পৰ্বতটো দেখা নাই। যদিহে বতৰটো ফৰকাল হয় তেনেহ'লে এই দলংখনৰ পৰা হিমালয় পৰ্বতটো বৰ ধুনীয়াকৈ দেখি। আৰু এয়া হৈছে ওদালগুৰি জিলাৰ ডিমাকুচি চক। ইয়াতে অলপ ৰৈ কুঁহিয়াৰ ৰস খাই ল'লোঁ আৰু এই ডিমাকুচি অঞ্চলটো যথেষ্ট ডাঙৰ। ইয়াৰ পৰা মোৰ লক্ষ্যস্থানলৈ আৰু 20 কিলোমিটাৰ আছে। গতিকে ইয়াত অলপ কুঁহিয়াৰ ৰস খাই মই আকৌ পুনৰ মোৰ লক্ষ্যস্থানলৈ বুলি আমি আগবাঢ়িলোঁ। আৰু এইখন হৈছে ডিমাকুচি নদী আৰু ডিমাকুচি নদীৰ কাষেৰে এই পথটিৰে মই মোৰ লক্ষ্যস্থানলৈ বুলি আগবাঢ়িছোঁ একমাত্ৰ ভৰসা হিচাপে লৈ গুগল মেপৰ ভৰসাতে মই এই ৰাস্তাৰে নিৰ্ভয়ে মই গৈ আছোঁ। গুগল মেপৰ পৰামৰ্শমতে অহাৰ ফল দেখিছেনে? ক'ত উলিয়াই দিলেহি নদী। এতিয়া ৰাস্তা কেনিও নাই, ৰাস্তা নাই। এতিয়া ইয়াত দেখুৱাই আছে বোলে 2 কিলোমিটাৰহে আছে। গুগল মেপৰ পৰামৰ্শত আহি মই এটা মহা বিপদত পৰিলোহি দেখিছেনে? এতিয়া মই আকৌ 25 কিলোমিটাৰ ঘূৰিবগৈ লাগিব যদি ভাল ৰাস্তাৰে আহিব লগা হয়। কিন্তু এই যদি নদীখন পাৰ হৈ মই যাওঁ তেনেহ'লে মই মোৰ সেই লক্ষ্যস্থান পামগৈ। এইখন এখন ট্ৰেক্টৰ গৈ আছে দেখিছেনে? সেই ট্ৰেক্টৰখনেৰে যোৱাৰ যদি মই পাৰ হৈ যাব পাৰোঁ তেনেহ'লে মই আৰু 1.5 কিলোমিটাৰতে মই লক্ষ্যস্থান পাই যাম। গতিকে উপায় নাই এনেকৈ গুচি আহিলোঁ আৰু নদী হৈ। ডাঙৰ ৰিক্স এটা লৈ ল'লোঁ। কোনো মানুহ নাই দেখিছে নাই? ইয়াত জনশূন্য, এটা মানুহ নাই ইয়াত। আৰু ইপাৰৰ গাঁওখন মিয়া গাঁও। এতিয়া উজনি আৰু মিয়াৰ মাজত হুলস্থুল হৈ আছে। তো এটা ডাঙৰ ৰিক্স লৈ গুচি আহিলোঁ নদীখন পাৰ হৈ। ইয়াত কোনো মানুহ নাই আৰু ইপাৰৰ সেইখিনি মিয়া হয়। তো এনেকুৱা এটা ৰিক্স লৈ আহি গৈছোঁ আৰু জীৱন মৰণৰ ৰিক্স। একো নাই, সাহসেই লক্ষী হয়। ৰাস্তা দেখিছে নাই কেনেকুৱা?